লগতে উপস্থিত AIUDF জিলা সমিতি বিষয়ববীয়াসকল, সন্মানীয় ৰাইজসকল আৰু সন্মানীয় মোৰ সন্মুখৰ আসনত বহি থকা আমাৰ সাংবাদিক বন্ধুসকল, পোনপ্ৰথমে মই পলমকে হ'লেও পবিত্ৰ ঈদ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে মোৰ নামটো তেখেতসকলে কৈছে যদিও শুদ্ধ উচ্চাৰণটো কোৱা নাই। মোৰ নামটো হৈছে শ্ৰী দীপিকা বৰুৱা শইকীয়া। এতিয়া কথা হ'ল, ইয়াতে আমি আজি বহুত মানুহ একেলগ হৈছোঁ। একেলগ হোৱা আমাৰ কাৰণটো হৈছে কি, আগন্তুক আমাৰ লোকসভা ইলেকশ্যন, আমাৰ 26 তাৰিখে লোকসভা নিৰ্বাচন আছে। ইয়াতে আমাৰ বিভিন্ন দলে তেওঁলোকৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। বিজেপি, কংগ্ৰেছ, AIUDF নিৰ্দলীয়কে আদি কৰি 15টা দলে ইয়াতে তেওঁলোকৰ প্ৰাৰ্থিত্ব আগবঢ়াইছে। তাৰ ভিতৰত আমাৰ অন্যতম হৈছে AIUDF। এতিয়া এইবাৰ আমি কাক ভোট দিম? প্ৰথম কথাটো হ'ল যে এইবাৰ আমি কাক ভোট দিম? আগতে আমি দুবাৰ ভোট দি জিকাই পঠিয়ালোঁ আমাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ দ্বাৰা আমাৰ কি কাম হ'ল আৰু এইবাৰ আমি ভোট দি জিকাই আনিলে আমাৰ কি কাম হ'ব বা আমি কাক ভোট দিম? আমাৰ বিজেপিৰ পৰা পঠিয়াইছে এজন কেণ্ডিডেট সুৰেশ বৰা ডাঙৰীয়া। এইবাৰ আমি তেখেতসকলক ভোট নিদিওঁ। তেখেতসকলক ভোট আমি এই কাৰণেই নিদিওঁ, ইয়াতে যিহেতু আমাৰ মহিলাসকল আছে, মই মহিলাসকলক উদ্দেশ্যি কৈছোঁ যে আপোনালোকে এইবাৰ আৰু বিজেপি চৰকাৰখনে যি আপোনালোকক প্ৰতাৰণা কৰি আছে আঁচনিৰ নামত, বিশেষকৈ আঁচনিৰ নামত আমাৰ মহিলাসকলক যি প্ৰতাৰণা কৰি আছে, নাচনি বনাই আছে, তাত আপোনালোকে ভুল নাযাব। আপোনালোকে এইবাৰ আৰু বিজেপি চৰকাৰখনক একেবাৰে বিশ্বাসত নল'ব। কাৰণ কিয়, আপোনাৰ আমাৰ অধিসূচনা জাৰি কৰাৰ পিছতো আমি গম পাইছিলোঁ যে মানুহৰ ঘৰে ঘৰে অৰুণোদয় ফৰ্ম ফিল আপ কৰিছিলে। সেই অৰুণোদয় ফৰ্মখন কিয় ফিল আপ কৰিছিলে? যে আমাৰ মহিলাসকলক হাতৰ মুঠিত ৰাখিবৰ কাৰণে। সেই অৰুণোদয় ফৰ্মখনৰ কিন্তু কোনো গেৰাণ্টি নাই বা কোনো কাৰণ নাই, সেইখন এখন এনেই পঠোৱা আপোনালোকলৈ ফৰ্ম হয়। তাৰপিছতে আহিল আমাৰ কংগ্ৰেছ। আমি এবাৰ কংগ্ৰেছ দলকো এইবাৰ ভোট নিদিওঁ। কাৰণ কিয়, কংগ্ৰেছ দলৰ প্ৰাৰ্থীজনে বিগত সময়ত আমাক কি কাম কৰিলে, কি উন্নয়ন কৰিলে? যদি সেই প্ৰাৰ্থীজনে নিজৰ সমষ্টিত ভালকৈ উন্নয়ন কৰিলেহেঁতেন, তেতিয়াহ'লে তেওঁলোকে নিজৰ সমষ্টিত নেখেলি পেলাই তাৰ পৰা মাঘেৰিটাৰ পৰা চালানী মাছৰ দৰে আহি আমাৰ নগাঁও সমষ্টিত কিয় প্ৰাৰ্থিত্ব বিচাৰিছে? প্ৰথম কথাটো হ'ল তেখেতে নিজৰ সমষ্টিত নিবিচাৰি আমাৰ নগাঁও লোকসভাত কিয় বিচাৰিছে? গতিকে এইবাৰ আমি আৰু বিজেপি আৰু কংগ্ৰেছক কোনো কাৰণতে ভোট নিদিওঁ। কাৰণ বিজেপি আমাক বহুত প্ৰতাৰণা কৰিলে আৰু বিজেপি বুলি কোনো এটা দল নাই। আপোনালোকে চাওক, বিজেপি বুলি এটা দল আছে নেকি? বিজেপি বুলি একো দল নাই। আমাৰ কংগ্ৰেছৰ পৰা যিকেইজন নেতা জঁপিয়াই গৈ পেলাই বিজেপিত যোগদান কৰি পেলাই এটা দল খুলিছে, সেই দলটোৱে হৈছে আচলতে বিজেপি দল। সেইকাৰণে মই মানুহক কওঁ যে বিজেপি ভাৰতীয় জনতা পাৰ্টি নহয়। বি মানে হৈছে বেলেগৰ পৰা, আৰু জে মানে হৈছে জঁপিয়াই অহা, বি মানে হৈছে পাৰ্টি, বেলেগৰ পৰা জঁপিয়াই অহা পাৰ্টি। হয়নে নহয়? হয়, বিজেপি সদায় বেলেগৰ পৰা জঁপিয়াই অহা পাৰ্টি। আৰু এইবাৰ যদি আমি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক ভোট দি জিকাই পঠিয়াওঁ, তেতিয়াহ'লে তেওঁ যে বিজেপিত যোগদান নিদিব আমি কোনেও ন দি ক'ব নোৱাৰোঁ। কিন্তু সেইখিনি সময়তেই বহুতে কয় AIUDFত নাযাবি, AIUDF এটা সাম্প্ৰদায়িক দল। কেনেকৈ সাম্প্ৰদায়িক দল হ'ল? মই এগৰাকী হিন্দু মহিলা, মোৰ নাম দীপিকা বৰুৱা শইকীয়া। আজি মই আপোনালোকৰ মাজত অহা নাই জানো? আহিছোঁ। কিয় আহিছোঁ? আমাক কাম লাগে, আমাক এনেকুৱা এজন প্ৰাৰ্থী লাগে, আমাক এনেকুৱা দল নহয়, আমাক এনেকুৱা এজন কেণ্ডিডেট লাগে যিজন কেণ্ডিডেটে আমাৰ নগাঁৱৰ সমস্যাসমূহৰ কথা লোকসভাত উপস্থাপন কৰিব পাৰিব। আজি আমাৰ সমস্যাসমূহ লোকসভাত ক'ব পৰাকৈ এজন উপযুক্ত প্ৰাৰ্থী লাগে। বহুতে দিনাখন এখন মিটিঙত মই যাওঁতে কৈছিলে যে আমিনুল ইছলাম ডাঙৰীয়াই কাম কৰা নাই, গতিকে আমিনুল ইছলাম ডাঙৰীয়াক এইবাৰ আমি ভোট নিদিওঁ। কিন্তু আপোনালোকে মোক কওক, আমিনুল ইছলাম ডাঙৰীয়াই যদি কাম কৰা নাই, আমিনুল ইছলাম ডাঙৰীয়াই যদি একোৱে কৰা নাই, তেতিয়াহ'লে ধিং সমষ্টিৰ ৰাইজে তেখেতক তিনিবাৰকৈ কেনেকৈ ধিঙৰ পৰা বিধায়ক কৰি পঠিয়ালে? টেঙাম মানুহে এবাৰ বেচে, তিনিবাৰ কেনেকৈ বেচিব? গতিকে আমিনুল ইছলাম ডাঙৰীয়াই কাম কৰিছে। আমিনুল ইছলাম ডাঙৰীয়াই কাম কৰিছে কাৰণে তেখেতৰ সাহস আছে, কাৰণ তেখেতে বেলেগ এটা সমষ্টি নিবিচাৰি তেখেতে নিজৰ লোকসভা সমষ্টিটো বিচাৰিছে, নগাঁও জিলাৰ লোকসভা সমষ্টিটো বিচাৰিছে। কাৰণ তেখেতৰ ৰাইজৰ প্ৰতি বিশ্বাস আছে। আৰু যোনেতো কাম নাই দেখা তেওঁলোকেতো নেদেখিবই, বিজেপিখিনিয়েতো নেদেখেই, কংগ্ৰেছৰখিনিয়েতো নেদেখেই। কিন্তু আমি দেখিছোঁ আমিনুল ইছলাম ডাঙৰীয়াই কৰা কাম আমি দেখিছোঁ কাৰণে আমি আজি আগবাঢ়ি আহিছোঁ। বিজেপি চৰকাৰখনে কৰিছে কি? এতিয়া তেওঁলোকে আৰু নতুন আপোনালোকৰ আঁচনি বা নতুন অনুভৱ দিছে। আজি আপোনালোকক কি কয়? ইলেকশ্যনৰ আগত কয়, আপোনালোকতো বেয়া নাপাব মই কোৱাৰ কাৰণে, আমাৰ মুছলিমসকল বিজেপি চৰকাৰখনৰ
সেইজন হিমন্ত বিশ্ব শৰ্মাই কি কয় আমাৰ মুছলিমৰ মহিলাসকলক কয় বোলে তেওঁলোকক কয় আপোনালোক বোলে সন্তান জন্ম দিয়াৰ মেচিন গতিকে সেই চৰকাৰখনক আপোনালোকে ভোট দিবনে যি আপোনালোকক অপেনলি অপমান কৰিছে সেই চৰকাৰখনক আপোনালোকে ভোট দিবনে নিদিয়ে যিখন চৰকাৰে 2000 অধিক LP স্কুল বন্ধ কৰি দিলে স্কুল কলেজ বন্ধ কৰি দি পেলাই মদৰ দোকানৰ পাৰ্মিট দিলে আমাৰ ডেকা ল'ৰাক ধ্বংস কৰিব বিচাৰিলে সেই চৰকাৰখনক আপোনালোকে ভোট দিবনে নিদিয়ে যিখন চৰকাৰে ইলেকশ্যনৰ আগে আগে আহি পেলাই আপোনালোকক ডিঙিত সাৱটি ধৰিব আপোনালোকক মৰম কৰিব আপোনালোকৰ ঘৰত ভাত পানী খাই ক'ব চাচা মিয়া ভাই ভাই আৰু আপোনালোকৰ বহুমূলীয়া ভোটটো লৈ যোৱাৰ পিছত ক'ব চাচা মিয়া বাই বাই ক'বনে কয় ক'ব নহয় কৈ আছে গতিকে সেই চৰকাৰখনক আমি আৰু কেতিয়াও বিশ্বাস নকৰোঁ গতিকে আমাৰ নিজৰ এজন কেণ্ডিডেট আছে আমাৰ নিজৰ সমষ্টিৰ পৰা আমাৰ নিজৰ নগাঁৱৰ পৰা ওলাইছে আমিনুল ইছলাম ডাঙৰীয়া গতিকে মই বিচাৰিছোঁ এইবাৰ আমি বিজেপি আৰু কংগ্ৰেছক কি কৰিম তলা চাবি মাৰি ঘৰতেই ৰাখিম আমি তলা চাবি মাৰি এইবাৰ কি কৰিম ঘৰতেই ৰাখিম তেওঁলোক আৰু ওলাই আহিব নালাগে তেওঁলোকক আমি তলা চাবি মাৰি ঘৰতেই ৰাখিম আৰু আমাৰ আমিনুল ইছলাম ডাঙৰীয়াক আমি এইবাৰ সাংসদলৈ নিৰ্বাচিত কৰি পঠিয়াম যদি আমিনুল ইছলাম ডাঙৰীয়াক আমি সাংসদলৈ নিৰ্বাচিত কৰি পঠিয়াওঁ তেতিয়াহ'লে আমাক লাগিব আপোনালোকৰ সহায় সহযোগিতা যাৰ কাৰণে আজি আমি এই মিটিংখন ইয়াত অনুষ্ঠিত কৰিছোঁ গতিকে আমিনুল ইছলাম ডাঙৰীয়াৰ হাত মজবুত কৰিবৰ কাৰণে আপোনালোকৰ সহায় সহযোগিতা লাগিব আগন্তুক আমাৰ 26 তাৰিখে লোকসভাৰ ইলেকশ্যনত আমাৰ ইয়াত ভোট গ্ৰহণ হ'ব গতিকে সকলোকে মই এই মঞ্চৰ পৰা আহ্বান জনাইছোঁ আপোনালোকে তলা ছবিত ভোট দি এইবাৰ আমিনুল ইছলাম ডাঙৰীয়াক সাংসদলৈ যোৱাত সহায় কৰি দিয়ক।